নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু শিৱৰাত্ৰি, সেইকাৰণে সকলোলৈকে মহাশিৱৰাত্ৰিৰ বহুত শুভকামনা। এইফালে এয়া দিব্য আৰু আহি আছে কোন ৰ'ব দেখুৱাম। এই হৈছে মোৰ মা, তেওঁ যোৰহাটৰ পৰা আহিছে শিৱসাগৰত প্ৰথমবাৰ শিৱৰাত্ৰি চাব। এয়া শাহুমা। আমি গৈ আছোঁ সকলো ওচৰৰে গৌৰীসাগৰৰ শিৱ মন্দিৰলৈ। তাতেই এতিয়া প্ৰথম ৰাতিপুৱাই ওলাই আহিছোঁ চাকি দিবলৈ আৰু কি কৰি থাকোঁ আপোনালোকক দেখুৱাম। দিনটো আজি ঘূৰিম, ইয়াৰ পৰা আমি শিৱসাগৰলৈও যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। গৌৰীসাগৰ বৰপুখুৰী পাৰত অৱস্থিত গৌৰীসাগৰ শিৱদৌল প্ৰাংগণত যোৱাকালিৰ পৰা আয়োজন কৰা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি যোৱাকালি প্ৰথম দিনাৰ নামদাং শিলহাকো বৰ নামঘৰৰ ৰাইজৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়, এক ভ্ৰমময় পৰিৱেশৰ সৃষ্টি হয়, যাৰ বাবে আমি সদৌতি ভক্তপ্ৰাণ ৰাইজ তথা আমাৰ পুৰোহিতৰো বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহেতু আমি সদৌতি ৰাইজক ধূপ চাকি বাহিৰত প্ৰজ্বলন কৰি আমাৰ দলৰ ভিতৰ ভাগত প্ৰৱেশ কৰিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনালো। আমি সদৌতি ভক্ত চাকি ধূপ প্ৰজ্বলন কৰি আমাক কৃতাৰ্থ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি সদৌতি ভক্তপ্ৰাণ ৰাইজৰ বাবে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। আমি সমূহ ভক্তপ্ৰাণ ৰাইজক প্ৰসাদ গ্ৰহণ কৰিব। আমি ৰাতিপুৱা এনেকৈ গৌৰীসাগৰ শিৱ মন্দিৰত চাকি জ্বলালোঁ। তাৰপাছত এতিয়া গধূলি সময়ত সকলোখিনি ওলাই আহিছোঁ। মাৰ যিহেতু এতিয়া এইবাৰ মানে প্ৰথম তেওঁ শিৱসাগৰত মেলা চাব আহিছে, শিৱৰাত্ৰি মেলা চাব আহিছে, সেইকাৰণে উলিয়াই আনিছোঁ। আচলতে শিৱসাগৰৰ এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ এটা ৰাজকীয় মহোৎসৱ, য'ত নেকি জড়িত হৈ থাকে গোটেই শিৱসাগৰবাসীৰ আৱেগ অনুভূতি। আৰু শিৱসাগৰবাসীৰ বুলি ক'লে আচলতে ভুল কোৱা হ'ব, ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহে চাবলৈ। প্ৰত্যেকবাৰৰ নিচিনাকৈ এইবাৰো মহাশিৱৰাত্ৰি বহুত ধুমধামেৰে পালন কৰিছে। ছদিনীয়া কাৰ্যসূচীৰে মাৰ্চ মাহৰ 4 তাৰিখৰ পৰা আজিলৈকে 9 তাৰিখলৈকে পালন কৰা হ'ল। গতিকে আপোনালোকক মই সবিশেষ দেখুৱাবলৈ যত্ন কৰিম। ইয়াত কেনেকুৱা ধৰণৰ বস্তুবোৰ আহিছিলে মেলালৈ। বৰপেটা, গুৱাহাটী এনেকুৱা বহু দূৰ দূৰণিৰ ঠাইৰ পৰা মানুহবোৰ ইয়াত ব্যৱসায় কৰিবৰ কাৰণে আহিছিল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ ভিডিঅ'টো নতুনকৈ কোনোবাই চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনালোকে জনাব। যদি ভাল লাগে এটা লাইক কৰিব, মানে আৰু ক'ৰ পৰা চাই আছে আমাৰ ভিডিঅ'বোৰ প্লিজ কমেণ্ট কৰি জনাবচোন, আমাৰ ভাল লাগিব বুলি আশা কৰিছোঁ দেই। তেতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। আহোম ৰাইজ চাই লওক, বাছি লওক, ধুনীয়া পাঁচটা বস্তু সকলো ঘৰতে লাগে।
আমি দুজন পিছফালে যাম ডিম্পি আগত আমাৰ কোনো ৰখা ৰখি নাই এনেকে ধৰি লওঁ আগতনো কেলে আহক অতি উন্নত মানৰ দাম মাত্ৰ 20 টকা মাত্ৰ 20 টকাৰে তৈয়াৰ কৰা উন্নত মানৰ বিভিন্ন সামগ্ৰী ভাবি পাতান মহৎ বিকাশ দাস আৰু আইনু দাস
তোমালোক দুয়োকে তোমালোকৰ দেউতা বিজু প্ৰকাশৰ দোকানলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। ভাস্কৰজ্যোতি বাইদেউ, আপোনাৰ এটি মানিবেগ আৰু দুখন কাৰ্ড আমাৰ হাতত পৰিছিল। ভাস্কৰজ্যোতি বাইদেউ